যিখন মেঘালয় প্ৰশাসনৰ সন্মুখত মেঘালয় পুলিচৰ সন্মুখত আমাক পিটা হয়, আমাৰ গাড়ী ভাঙা হয়। ঠিক এনেকুৱা এটা পৰিস্থিতি দেখাৰ পাছতো অসম পুলিচে আমাক তেওঁলোকৰ গাড়ীসমূহ ৰাখিব নিদিলে। অসম পুলিচক আমি শিকাই দিছোঁ যে আপোনালোকে অঞ্চলত এই সময়ত আমাক সহযোগ কৰিব লাগিছিলে। আপোনালোকে দেখিছে আজি 3 দিনকৈ প্ৰতিবাদ সাব্যস্ত কৰি আছোঁ। আমি ভাগা চিগা অগণতান্ত্ৰিক কাম কৰা নাই। আমি মাত্ৰ এখন প্ৰশ্নপত্ৰ দিলোঁ হয়, এখন আমাৰ দাবীসমূহ দিলোঁ, আমাৰ যন্ত্ৰণা প্ৰস্তাৱ দিলোঁ হয়, সেইখন দিবলৈ আমাক সুযোগ প্ৰদান কৰা নহ'ল। গতিকে আমি পুনৰবাৰ কৈছোঁ এইখিনি সময়ত অসমবাসীৰ ৰাইজৰ সহযোগ লাগে। এই অকল চালকসকলৰ সমস্যা নহয়, ৰাইজৰ সমস্যা। অসম পুলিচে আমাক কোনো কাৰণত গণতান্ত্ৰিক আমাক প্ৰতিবাদ সাব্যস্ত কৰিব নাই। আমাৰ আৰ্তনাদ বুজি পোৱা নাই। চৰকাৰক কৈছোঁ আজি আপুনি জাতীয় দায়বদ্ধতাৰ পৰিচয় দিয়ক। জাতীয় চেতনা যদি আছে, অসম আৰু অসমীয়াৰ কথা কৈ থকা মুখ্যমন্ত্ৰীক কৈছোঁ জাতীয় দায়বদ্ধতাৰ পৰিচয় দিয়ক। জাতীয় চেতনা যদি আছে আজি প্ৰমাণ কৰক। মেঘালয়ৰ উপ মুখ্যমন্ত্ৰীৰ চকুত হৈ অসমীয়া চালকৰ অসমীয়া জাতিটোৰ কথা কওক।